সমস্তৰে বৈষ্ণৱ সমাজৰ পৰম পবিত্ৰ এটি মহান দিৱস। বিশেষত পৰম যোজনা গুৰু দ্বিতীয়জনা গুৰু মহাপুৰুষ মাধৱদেৱৰ আজি দিৱস এনেহেন এটি দিৱসতে তেওঁলোক পৰলোকগামী ঘটিছিল। সেই পৰলোকগামী তথা বৈকুণ্ঠ প্ৰায়ণ হোৱা সেই মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথিত সমস্তজনে সেই গুৰুজনাক শ্ৰদ্ধা স্মৰণ কৰি ভগৱন্তৰ শ্ৰীচৰণত এভাগী দণ্ড খণ্ডে গোৱা আৰু খাদ্যানুসাৰে যোগদান প্ৰভুৰে সৃষ্টি দ্ৰব্য মা প্ৰসাদ কলকন্দলী দ্ৰব্য সমনিতে এভাগী মাননীয় থৈ প্ৰভুৰ চৰণ অৰ্পণা কৰোৱাই গুৰুজনৰ শ্ৰদ্ধা স্মৰণৰ উদ্দেশ্যক লৈ প্ৰভু ভগৱন্তৰ নিৰ্গুণ কৃষ্ণৰ গুণকীৰ্তন ভাগে বেকত কৰাই শ্ৰৱণৰ অন্তত মহাপুৰুষৰ বিৰচিত সেই ঘোষাশাস্ত্ৰ খানিও দুটি পৰিচয় ইয়াত শ্ৰৱণ কীৰ্তনৰ মাধ্যমে গুৰুজনৰ চৰণত অৰ্পণ কৰা হৈছে। এই কৰ্মভাগীত আমি যেনে প্ৰকাৰে সেৱা শুশ্ৰূষা চুটি জীৱনৰ দায়িত্ব ভক্তিৰে সেৱাভাগী ঘটাব লাগে, তৎস্বৰূপ আমি সেৱাভাগী ধৰিব পৰা নাই। অভাগ মাত্ৰ চিন্দ্ৰ খাই সমস্ত আই বা সমস্ত একতাপিত হৈ ভগৱন্তৰ শ্ৰীকৃষ্ণৰ কৃপা ভিক্ষা মাগি সেৱাভাগী অৰ্পণা কৰা হৈছে। বোলে ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদ মিলয় কৃষ্ণৰ কৃপাত যেবে গোচৰ সংসাৰ হয়। এহি মানে গীতাৰ নিৰ্ণয় মানে গীতাৰ নিৰ্ণয় ভগৱন্ত বস্তু সুপ্ৰসন্ন হওক, সমস্তৰে মনৰ সদবিলাক পৰিপূৰ্ণ কৰক। আমাৰ পৰম গুৰুজনাৰ যি ধৰ্মৰাজি যি কৰ্মৰাজি যি 13 অৱদান, এই মহান অৱদানৰ প্ৰতি সমস্ত ভক্ত সমাজ আপ্লুত হৈ ভগৱন্তৰ কৃত কৰিবলৈ সমস্তকে শৰীৰত ভক্তি মনোবল প্ৰদান কৰক। গৃহে গৃহে আমদাই কৰি মাৰি মূৰত বস্তুকৰ ঘটক ৰূপে বা খণ্ডন কৰি জলে স্থলে প্ৰধানমন্ত্ৰী ৰক্ষা কৰক। আৰু যিসকল বালক বালিকাই শিক্ষা প্ৰতি আছে শিক্ষা দীক্ষা ক্ষেত্ৰত অগ্ৰগতি লাভ কৰক। ৰোগাগ্ৰস্তসকলৰ প্ৰতি গুৰুবস্তু একোটা কিবা ৰোগৰ পৰা উপশম ঘটাওক। আৰু যিসকল আধ্যাত্মিক আমাৰ এই মহান অনুষ্ঠানৰ লগত জড়িত তেখেতসকলে আহিব পৰা নাই, তেখেতসকলৰ প্ৰতি গুৰুবস্তু সুপ্ৰসন্ন হৈ তেওঁ সমস্তটো ভগৱন্তৰ চৰণৰ ছত্ৰ ঠাইজন সৰ্ব